নমস্কাৰ, মোৰ নাম তাহমিনা ইছমি আৰু মই এইবুলি কামাৰডাঙ্গা PM3 কামাৰডাঙ্গা এইচ এছ স্কুলৰ পৰা HS পৰীক্ষা দিছোঁ আৰু মই 90.2% লাভ কৰিবলৈ সক্ষম হৈছোঁ। তাই 87.2% লাভ কৰিছোঁ। বেছি টাইম পঢ়া নাই, মানে 4-5 ঘণ্টাকৈ পঢ়িছিলোঁ। প্ৰথমতে মোৰ মাক দেউতাক তেখেতসকলে মোক বহুত হেল্প কৰিছে, বহুত ধৰণে সহায় কৰিছে, বহুত এনকাৰেজ কৰিছে আমাক। আৰু লগতে মোৰ প্ৰিন্সিপাল ছাৰে বহুত হেল্প কৰিছে আৰু বাকী শিক্ষাগুৰুসকলে বহুত ধৰণে হেল্প কৰিছে। গতিকে এই ৰিজাল্টৰ কাৰণে আমি তেখেতসকলক কৃতজ্ঞতা দিব বিচাৰিছোঁ। মোৰ দেউতাৰ আৰ্থিক অনাটনৰ কাৰণে মেট্ৰিকৰ ৰিজাল্টৰ পিছত ছায়েন্সত এডমিশ্যন ল'ব পৰা নাই, সেইকাৰণে আৰ্টছত এডমিশ্যন লৈছোঁ। মই এতিয়া ইকনমিক্সত মেজৰ লৈ আকৌ গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পিছত তাৰপিছত চিভিল ছাৰ্ভিচৰ এক্সাম দিবলৈ ভাবিছোঁ। তেওঁলোকে যাতে বহুত ভালকৈ পঢ়ে আৰু মোবাইলটো যাতে বেছি ইউজ নকৰে আৰু ইউজ কৰিলেও যাতে ভাল কামত ইউজ কৰে, মোবাইলৰ পৰা আঁতৰত থাকে যাতে। ভালেই হৈছে, তথাপিও মই সন্তুষ্ট নহওঁ, কাৰণ ছোৱালীজনীয়ে ভাল কৰিছে, একমাত্ৰ আমাৰ অনুপ্ৰেৰণা। আৰু তেখেতসকলৰ শিক্ষাগুৰুসকলেও খুব কি কৰিছে, গাইড দিছে, সেইকাৰণে ভাল হৈছে। আৰু ল'ৰা ছোৱালীটো আৰু এটা কথা মোবাইলটো মোৰ এই ছোৱালী দুটাক ইমান দিন হ'ল মই চাওঁ যিবিলাক কলেজ ষ্টুডেণ্ট বা স্কুলৰ ল'ৰা ছোৱালী তেখেতে মোবাইল ইউজ কৰে সৰুৰে পৰা। একচুৱেলি দিব নালাগে, কাৰণ মোবাইলটো ভাল বস্তু, আকৌ বেয়াও বস্তু। তাত ভাল বেয়া দুটা আছে, যিজনে যিটো বাছি লয় যে ভাল বুলি ভালেই হয়, আৰু যিটো বেয়া হয় সেইটো বেয়াই বাছি লয়। মই কিন্তু আজিলৈকে মোৰ ছোৱালী দুটাক মোবাইল দিয়া নাই, কাৰণ এই যিবিলাক স্কুলৰ এডমিন গ্ৰুপ আছে, মোৰ নিজৰ মোবাইলতে দিছে হোৱাটছএপত। এইবিলাকে মই ঘৰত যেতিয়া বজাৰৰ পৰা ঘৰত আহোঁ তেতিয়াই তেখেতসকলক খুলি দিওঁ, চাই অলপমান কি আছে নাই। কিন্তু তেখেতে মোবাইল কেতিয়াও নিদিওঁ, কাৰণ মই ভাবোঁ যে মোবাইল দিলে সেইটো বেয়া হৈ যাব আৰু বেয়া বস্তুটো। আৰু ভালভাগে পৰিস্থিতিটো ভাল, কিন্তু বেছিভাগে দেখা যায় বেয়াই হয়। আৰু মোবাইলৰ নিচাত গোটেই দিন ব্যস্ত থাকে, পঢ়া শুনাত হৈ থাকে। মই ভাবোঁ যে মোবাইল বেছি দিব নালাগে আৰু পঢ়াৰ প্ৰতি অলপ গাইড দিব লাগে। বিশেষ কৰি ল'ৰা ছোৱালীক বেছি পঢ়িবলৈ দিব নালাগে। অতিৰিক্ত পঢ়িব দিলে এইটো মেণ্টেলিটি ডিষ্টাৰ্ব হয়, অলপ বেয়া হৈ যায়। আৰু সেইকাৰণে অলপকৈ পঢ়িব দিলে আৰু টোপনি মাৰিব দিব লাগে। তাৰ ভিতৰত তেওঁলোকৰ গাইড থাকিব লাগে, চোৱাচিতা কৰিব লাগে। এতিয়া মই ভাবোঁ যে প্ৰত্যেক গাৰ্জিয়েনে ল'ৰা ছোৱালীৰ পিছত থাকি অলপ গাইড দিয়ে, কাৰণ তেখেতসকলক সুপথত পৰিচিত কৰিব পাৰে।